নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই অসমৰ লগতে ভাৰতবৰ্ষৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। এটা আগবঢ়াইছো আজিৰ প্ৰথমটি খবৰ। পণবন্দীৰ দৰে যে আছে ভাৰতৰ মুছলমান, সদায় পাকিস্তানী বাংলাদেশী জেহাদী বুলি কোৱা হয় মুছলমানক। দেশত পণবন্দীৰ দৰে যে আছে ভাৰতৰ মুছলমান, সদায় পাকিস্তানী বাংলাদেশী জেহাদী বুলি গালি পৰা হয় ভাৰতৰ মুছলমানক। দেশত আটাইতকৈ বৈষম্যৰ বলি হয় ভাৰতৰ মুছলমান। সংখ্যালঘুৰ অধিকাৰ মৌলিক অধিকাৰ দান নহয়। সংখ্যালঘুৰ অধিকাৰ মৌলিক অধিকাৰ দান নহয়। সংখ্যালঘু ভাৰতীয় নাগৰিকক বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া হয়। মুছলমানৰ ঘৰ মছজিদ বুলডোজাৰেৰে ভাঙি দিয়া হয়। সামাজিক আৰ্থিকভাৱে মুছলমানক ভাৰতত নিশ্চিহ্ন কৰি দিয়াৰ চেষ্টা চলি আছে। বিজেপিৰ নেতাই সদায় বিষবাষ্প বিয়পোৱাৰ ভাষণেৰে টাৰ্গেট কৰে মুছলমানক। বিজেপিৰ নেতাই সদায় বিষবাষ্প বিয়পোৱাৰ ভাষণেৰে টাৰ্গেট কৰে মুছলমানক। এতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকো হৈ থকা নাই ভাৰতৰ মুছলমান। ভাৰতত পণবন্দীৰ দৰে জীয়াই থাকিব লগা হৈছে মুছলমান। আগবঢ়াইছো আন এটি খবৰ। NRCত নাম থকা ব্যক্তিয়েও এৰিব লাগিব অসম। NRCক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। NRCত নাম থাকিলেই কোনো ব্যক্তিক খিলঞ্জীয়া বুলি ধৰা নহয়। NRC এজন ব্যক্তিৰ মূল আৰু প্ৰকৃত পৰিচয় হ'ব নোৱাৰে। NRCত নাম থাকক নাথাকক বাংলাদেশী এৰিব লাগিব অসম। সংখ্যালঘু সংগঠনৰ আন্দোলনৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। NRC এজন ব্যক্তিৰ মূল আৰু প্ৰকৃত পৰিচয় হ'ব নোৱাৰে। NRCত নাম থাকিলেই কোনো ব্যক্তিক খিলঞ্জীয়া বুলি ধৰা নহয়। NRCক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আন এটি খবৰ। ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম। পূৰ্বৰ নিয়ম শেষ। ৰাজ্যত ঘোষণা কৰা হ'ল আধাৰ কাৰ্ডৰ নতুন নিয়ম। মন গ'লেই কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব অসমত। জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব পাৰিব। প্ৰাপ্তবয়স্ক লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব। ডিচিয়ে নোচোৱালৈকে আধাৰ কাৰ্ড নাপাব। অবৈধভাৱে আধাৰ কাৰ্ড লোৱা সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। 18 বছৰৰ কোনেও এতিয়াৰ পৰা নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ কঠোৰ ৰাজ্য চৰকাৰ। 18 বছৰৰ ওপৰৰ আধাৰ কাৰ্ডৰ বাবে জিলা আয়ুক্তই ল'ব পাৰিব সিদ্ধান্ত। আধাৰ কাৰ্ড দেখুৱাই বহু লোকে লাভ কৰিছে সুবিধা। আধাৰ কাৰ্ড উলিওৱা প্ৰক্ৰিয়া সহজ হোৱাৰ বাবে বিদেশীয়ে লৈছে সুবিধা। জন্মৰ পিছতে আধাৰ কাৰ্ড প্ৰদানৰ বাবে নাথাকিব আন পূৰ্বৰ সুবিধা। আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰে ল'ব ডাঙৰ সিদ্ধান্ত। আগবঢ়াইছো আন এটি খবৰ। ই ৰিক্সা ৰখাই শ চালকৰ প্ৰতিবাদ। প্ৰশাসনৰ নিয়ম নমনাৰ হুংকাৰ। প্ৰশাসনৰ নিৰ্দেশনা কোনো কাৰণতে মানি নলয় শ ই ৰিক্সা চালকে। ই ৰিক্সা ৰখাই বৃহৎ প্ৰতিবাদ ই ৰিক্সা চালকৰ। ই ৰিক্সাক লৈ বান্ধি দিয়া হৈছিল কেতবোৰ নীতি নিয়ম। যান-জঁট দূৰ কৰাৰ বাবে চহৰ অঞ্চলত ই ৰিক্সা প্ৰৱেশত জাৰি কৰা হৈছিল নিৰ্দেশনা। পৌৰসভাৰ পৰা অনুজ্ঞাপত্ৰ নোলোৱা ই ৰিক্সা চহৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। বৰপেটাত ই ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। বৰপেটাত ই ৰিক্সা চালকৰ উত্তাল প্ৰতিবাদ। আগবঢ়াইছো আন এটি খবৰ। আটাইতকৈ বেছি বাংলাদেশলৈ তেওঁ গৈ থাকে। অসমৰ আটাইতকৈ বেছি বাংলাদেশ যোৱা নেতাগৰাকী হিমন্ত বিশ্ব শৰ্মা। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, সেইবোৰ আমাৰ হাতত আছে। বিজেপি RSSৰ কিছু মানুহ বাংলাদেশৰ লগত তেওঁলোকে অসমত থাকি বিজনেছ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ। আটাইতকৈ বেছি বাংলাদেশলৈ তেওঁ গৈ থাকে। অসমৰ আটাইতকৈ বেছি বাংলাদেশ যোৱা নেতাগৰাকী হিমন্ত বিশ্ব শৰ্মা। ক'ত যায়, কাক লগ পায়, কাৰ লগত ফটো তোলে, সেইবোৰ আমাৰ হাতত আছে। বিজেপি RSSৰ কিছুমান মানুহ বাংলাদেশীৰ লগত তেওঁলোকে অসমত থাকি বিজনেছ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ। এবাৰ আগবঢ়াইছো আন এটি খবৰ।
বাংলাদেশক শিক্ষা দিবলৈ সাজু হৈছে ভাৰত। পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ পানী বন্ধ কৰিব ভাৰতে। পুতক তুলিবলৈ সাজু ভাৰত। বাংলাদেশৰ সন্মুখত নতুন বিপদ। পুতক তুলিবলৈ সাজু ভাৰত। বাংলাদেশৰ সন্মুখত নতুন বিপদ। এবাৰ ভাৰতে বন্ধ কৰিব বাংলাদেশৰ পানী। ভাৰতে ভংগ কৰিব গংগা জল চুক্তি। ভাৰতৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিব বাংলাদেশৰ ভৱিষ্যত। বাংলাদেশক শিক্ষা দিবলৈ সাজু হৈছে ভাৰত। পাকিস্তানৰ পিছত এবাৰ বাংলাদেশৰ পানী বন্ধ কৰিব ভাৰতে। আৰু কেনেকৈ ভাৰতে বন্ধ কৰিব গংগাৰ পানী? পুতক তুলিবলৈ সাজু ভাৰত। বাংলাদেশৰ সন্মুখত নতুন বিপদ। বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হবলৈ গৈ আছে ইছলাম। এই মুহূৰ্তলৈ যোৱানিদি খবৰ, হিন্দুক পিছ পেলাই মুছলমানে গঢ়িবলৈ গৈ আছে বিশ্ব অভিলেখ। বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হবলৈ গৈ আছে ইছলাম ধৰ্ম। 116,17,80,000 হ'ব বিশ্বত মুছলমানৰ জনসংখ্যা। সকলো ধৰ্মকে চেৰ পেলাব মুছলমান জনসংখ্যাই। এই উত্থানে 2050 চনৰ ভিতৰত ইছলামক বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হিচাপে গঢ়ি তুলিব। এই উত্থানে 2050 চনৰ ভিতৰত ইছলামক বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হিচাপে গঢ়ি তুলিব। সমগ্ৰ বিশ্বত দ্ৰুত গতিত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। বিশ্বত খ্ৰীষ্টানতকৈও অধিক হোৱাৰ সম্ভাৱনা মুছলমান জনসংখ্যা। 2050 ভিতৰত সংখ্যাগৰিষ্ঠ হোৱাৰ দিশে মুছলমান। 2050 ভিতৰত সংখ্যাগৰিষ্ঠ হোৱাৰ দিশে মুছলমান। আগবঢ়াইছো আনেদি খবৰ। মুছলমানক জীয়াই থাকিবলৈ দিবনে 19 জুলাইত আন্দোলন ঘোষণা নেমচুৰ। উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা সংখ্যালঘু সংগঠন নেমচুৰ। উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা সংখ্যালঘু সংগঠন নেমচুৰ। 19 জুলাইত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। নেমচুৰ নেতৃত্বত বিটিআৰ কপাব হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে। প্ৰয়োজনত ৰাষ্ট্ৰসংঘৰো দ্বাৰস্থ হম বুলি ঘোষণা সংখ্যালঘু সংগঠনটোৰ। বিলাসীপাৰাৰ কেইবাটাও উচ্ছেদিত অঞ্চলত উপস্থিত হৈ আনুষ্ঠানিক ঘোষণা। উচ্ছেদিতক চৰকাৰে বিতৰণ কৰা ধনক লৈও সৰব সংগঠনটো। পইচাৰ লোভ দেখুৱাই সংখ্যালঘুৰ মাটি ভেটি কাঢ়ি লোৱাৰ অভিযোগ। কেৱল নিৰ্বাচনৰ আলম লৈ সংখ্যালঘুক উচ্ছেদ কৰা হৈছে। উচ্ছেদ বন্ধ নহলে ২৬ত হিমন্ত চৰকাৰ ওফৰাই দিয়াৰ হুংকাৰ। মুছলমানক শান্তিত জীয়াই থাকিবলৈ দিয়া হবনে বুলি প্ৰশ্ন নেমচুৰ। প্ৰয়োজন হলে ৰাষ্ট্ৰপতিৰ কাষ চাপিম বুলিও মন্তব্য নেমচুৰ। বাছি বাছি কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে। সাংবিধানিক অধিকাৰ খৰ্ব কৰি মুছলমানক অন্যায় কৰা হৈছে বুলি মন্তব্য। উচ্ছেদৰ বিৰুদ্ধে আন্দোলন ঘোষণা সংখ্যালঘু সংগঠন নেমচুৰ। আগবঢ়াইছো আন এক ভয়ংকৰ খবৰ। দেশ কপোৱা শিহৰণকাৰী হত্যাকাণ্ড। 250টাকৈ পাখণ্ডই একেলগে প্ৰহাৰ কৰি শেষ কৰিলে এটা পৰিয়ালক। পুনৰ দেশ কঁপাই যোৱা শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা। 250টাকৈ পাখণ্ড একেলগে প্ৰহাৰ কৰি শেষ কৰিলে 5জনীয়া এটা পৰিয়ালক। প্ৰথমে নৃশংসভাৱে প্ৰহাৰ, তাৰ পাছত জ্বলাই শেষ কৰিলে পৰিয়ালটোক। নিজ গাঁৱৰে 250জনকৈ লোকে পৰিয়ালটোক ঘেৰাও কৰি নৃশংসভাৱে হত্যা কৰে। ডাইনীৰ সন্দেহতে সমগ্ৰ পৰিয়ালটোক উপৰ্যপৰি প্ৰহাৰ কৰি শেষ কৰিলে গাঁওবাসীয়ে। ডাইনীৰ সন্দেহতে সমগ্ৰ পৰিয়ালটোক উপৰ্যপৰি প্ৰহাৰ কৰি শেষ কৰিলে গাঁওবাসীয়ে। বিহাৰৰ পূৰ্ণিয়াত পোহৰলৈ আহিছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘটনা সন্দৰ্ভত এজন ত্ৰান্তিকসহ 2জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত কেইবাখনো থানাৰ আৰক্ষী।